আমাৰ ত্ৰিকোণমিতিক যি অনুপাতৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰীৰ কোণৰ অনুপাত নিৰ্ণয় কৰাৰ কথা আছিলে এই তালিকাখন মই তোমালোকক বুজাই দিছিলো নিশ্চয় এখন বুজি পাইছা এতিয়া মই তোমালোকক আজি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতনো কেনেকৈ নিৰ্ণয় কৰে তাৰ বিষয়ে তোমালোকৰ লগত মই আলোচনা কৰিবলৈ ওলাইছো তোমালোক আকৌ মনোযোগ দি শুনিবা এটো বহুত সহজ এই চেপ্টাৰটো গতিকে আৰম্ভণিৰ পৰা মনোযোগ দিলে তোমালোকে কোনো দিগাই নোপায় অংক কৰোঁতে এই ক্ষেত্ৰত এই পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিবলৈ যাওঁতে আমি প্ৰথমতে কেইটামান কথা জানি ল'ব লাগিব আমি আগতে জানিছিলো যদিও মই তোমালোক পুনৰ কৈ দিব ওলাইছো যাতে তোমালোক গুৰুত্ব দিয়া হেকেটা হৈছে কি সূক্ষ্ম কোণ পূৰক কোণ বিপৰীত বাহু আৰু সন্নিহিত বাহু এটা সূক্ষ্ম কোণ হৈছে 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90তকৈ সৰু হেবোৰ কোণক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় আকৌ পূৰক কোণ হৈছে কি যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া হলে তাক কি কয় পূৰক কোণ বুলি কয় আৰু সম্পূৰক হলে কিন্তু 180 ডিগ্ৰী হ'ব লাগিব হেতু জানি ৰবা তাৰ পিছত আহিলে কি বিপৰীত বাহু কবলৈ যাওঁতে আমি ধৰা এটা ত্ৰিভুজ ললো সমকোণীয় ললো এটো ধৰা বি কোণ এটো এ এটো সি এটা এই সিৰ বিপৰীত বাহু হ'ব এবি আৰু সন্নিহিত বাহু কথা কৈছে কি এবিৰ সন্নিহিত বাহু হ'ব বিসি এটো থুলমূলকৈ তোমালোকে জানিছো এতিয়া সি কোণৰ বিপৰীত বাহু হ'ব এবি বা এৰ কোণৰ বিপৰীত বাহু হ'ব বিসি এটা আমি সি কোণটোকে ললো ধৰা সিৰ বিপৰীত বাহু এবি আকৌ এবিৰ সন্নিহিত বাহু হ'ল বিসি এতিয়া পূৰক কোণৰ কাৰণে আমি কি কৰিলো আমি ধৰা এই এবিসি এটা সমকোণী আমি ত্ৰিভুজ ললো ইয়াৰ বি কোণটো 90 ডিগ্ৰী এটা যেহেতু বি কোণ 90 ডিগ্ৰী এই দুটা আমাৰ কি হ'ব সূক্ষ্ম কোণ হ'ব কাৰণ দুইটা যোগফল আমাৰ অৰ্থাৎ কি এই দুটা আমাৰ পূৰক কোণ হ'ব অৰ্থাৎ এংগল এ প্লাস এংগল সি মান কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এ এংগল এ প্লাস এংগল সি ইকুয়াল টু আমি 90 ডিগ্ৰী ললো কাৰণ ইহত কি এজোৰ পূৰক কোণ এতিয়া আমাক ধৰা সি কোণটো লাগে আমাক এই সি কোণটো পাব লাগিলে আমি কি কৰিব লাগিব এই 90 ডিগ্ৰী কোণটোৰ পৰা আমি যদি এ কোণটো বাদ দিও তেতিয়া আমি সি কোণৰ মানটো পাম অৰ্থাৎ এংগল সি হ'ব 90 ডিগ্ৰী মাইনাস এংগল এ এতিয়া আমি কৰো এই 90 ডিগ্ৰী মাইনাস এংগল এ এই কোণটো সাপেক্ষে ইয়াৰ বিপৰীত বাহু হ'ব কি এবি আৰু এবিৰ সন্নিহিত বাহু হ'ব বিসি আকৌ এবাৰ কৈ দিছো 90 ডিগ্ৰী মাইনাস এংগল এৰ সাপেক্ষে বিপৰীত বাহু হ'ব এবি আৰু এবিৰ সন্নিহিত বাহু হ'ব বিসি এতিয়া আমি যেহেতু পাইছিলো এংগল এ প্লাস এংগল সি ইকুয়াল টু 90 ডিগ্ৰী এতিয়া এই এ কোণ সাপেক্ষে যদি আমি ত্ৰিকোণমিতিক অনুপাত কেইটা লৈ লওঁ তেতিয়া হলে আমি কি পাম এই বিসি বাই এসি ইকুয়াল টু কিমান পাম sin পাম sin a আকৌ এবি বাই এসি হলে কিমান পাম cos a পাম ঠিক তেনেকুৱাকে বিসি বাই এবি হলে আমি কি পাম tan পাম আকৌ tanৰ বিপৰীতে আমাৰ কি আছিল cot গতিকে আমি ইয়াক যদি উলটাই দিও এবি বাই বিসি হলে আমি cot a পাম cosৰ বিপৰীত আছিল এ এসি বাই এবি মানে হল sec পাম আৰু sinৰ বিপৰীতে অৰ্থাৎ এসি বাই বিসি হলে আমি cosec পাম এই ছয়টা আমি পাই গলো আমি এতিয়া এই ছয়টাক আমি নাম্বাৰ 1 বুলি ধৰি ললো এক নম্বৰ আমি দি দিলো এতিয়া আমি কি কৰো এই যে 90 ডিগ্ৰী মাইনাস এংগল এ আছিল এই 90 ডিগ্ৰী মাইনাস এংগল এৰ সাপেক্ষে আমি যদি ত্ৰিকোণমিতিক অনুপাত কিটা লও তেতিয়া হলে আমি কি পাম অর্থাৎ sin 90 ডিগ্রি মাইনাস অ্যাঙ্গল এ অর্থাৎ 90 ডিগ্রি মাইনাস অ্যাঙ্গল এ হলে কি আছিল
আমাৰ ইয়াৰ বিপৰীত বাহু আহিব ইয়াৰ বিপৰীত বাহু অৰ্থাৎ এইটো লম্ব আহিব AB বাই কি হ'ব AC অৰ্থাৎ AB বাই AC হলে কিমান হ'ব sin 90 ডিগ্ৰী মাইনাছ এংগল A হ'ব আকৌ cos কি আহিব cos 90 ডিগ্ৰী মাইনাছ এংগল A কি আহিব BC বাই AC আহিব BC বাই AC আহিব তাৰ পিছত cosৰ পিছত কিবা আহিলে tan 90 ডিগ্ৰী মাইনাছ এংগল A tan কি আহিব AB বাই BC আহিব AB বাই BC আহিব ঠিক তেনেকুৱাকে সাইনৰ লগত কোন আছিলে cosec আছিলে cosecত কোন আহিব cosec 8 কি cosec 90 minus 8 cosec 90 degree minus angle A কোন আহিব AC by AB আহিব cosৰ লগত থাকে কিমান sec 90 degree minus angle A কি আহিব AC by BC উলটি গল টেনৰ লগত থাকে cot 90 ডিগ্ৰী মাইনাছ এংগল A ইকুয়াল টু কিমান আহিব BC by AB আহিব এটুক ধৰা আমি নাম্বাৰ 2 দিলো এতিয়া আমি কি কৰো একোণ সাপেক্ষে যি ত্ৰিকোণমিতিক অনুপাত পাইছিলো হেতু নাম্বাৰ 1 দিছিলো আৰু 90 ডিগ্ৰী মাইনাছ এংগল A সাপেক্ষে যিটো ত্ৰিকোণমিতিক অনুপাত পালো যি ছয়টা তা নাম্বাৰ 2 দিলো এতিয়া আমি এই 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা এই অনুপাত কেইটা আমি মিলাই চালে আমি পাম sin 90 ডিগ্ৰী মাইনাছ এংগল 8 আছে AB by AC ইয়াত AB by AC কোড আছে আমি চাই লওঁ AB by AC আমাৰ কোড আছে মিল থাকাকে cosত আছে তাৰ মানে এই sin 90 ডিগ্ৰী মাইনাছ এংগল A টো কাৰ সমান হ'ব cos A ৰ সমান হ'ব তেকে sin আমি লিখিব পাৰিম sin 90 ডিগ্ৰী মাইনাছ এংগল A ইকুৱেল টু cos A আকৌ এবাৰ হে cos 90 ডিগ্ৰী মাইনাছ এংগল A cosৰ কোন আছে তাত BC by AC আমাৰ কোন আছে চাই লও এই সাইনত আছে গতিকে আমি লিখিব পাৰো sin A তাৰ মানে cos 90 ডিগ্ৰী মাইনাছ এংগল A ইকুৱেল টু sin A তাৰ মানে sin A হলনে আমি এটি লিখিব পাৰো বা cos 90 ডিগ্ৰী মাইনাছ A হলনে sin A লিখিব পাৰো কোনটো নম্বৰ তাৰ পিছত আহিলে কি tan 90 ডিগ্ৰী মাইনাছ এংগল A ইকুৱেল টু tan ৰ অৰ্থাৎ কি আছিল tanত AB by BC কোড আছে আমি চাই লও AB by BC আছে কি কোড আছে cotত আছে তাৰ মানে cot A তাৰ পিছত কি আহিলে sin tanৰ পিছত কোন আহিব cot 90 ডিগ্ৰী মাইনাছ এংগল A অৰ্থাৎ cotত কোন আছিল আমি চাই লও cotত BC by AB কোড আছে আমি চালো ইয়াতে আছে 10 আছে তাৰ মানে cot 90 ডিগ্ৰী মাইনাছ এংগল A ইকুৱেল টু হল 10A cotৰ পিছত আহিলে কি sec 90 ডিগ্ৰী মাইনাছ এংগল A secত কোন আছিল আমি আকৌ চাও AC by BC কোড আছে চাই লও AC by BC কোড আছে secৰ লগত AC by BC আছে কি cosec অৰ্থাৎ cosec A আৰু কোন থাকিলে cosec থাকিলে cosec 90 ডিগ্ৰী মাইনাছ এংগল A cosecত কোন আছে AC by AB
এটা AC by AB ক'ত আছে আমি চাই লওঁ AC by AB সেকত আছে ইফালে কিমান আহি গ'ল sec A তাৰ মানে আমি ক'ব পাৰো sin 90 degree minus A equal to cos A cos 90 degree minus A equal to sin A tan 90 degree minus A equal to cot A cot 90 degree minus angle A equal to tan A sec 90 degree minus angle A equal to cosec A আৰু cosec 90 degree minus A equal to sec A এইকেইটা আমি এটা কি পালো ত্ৰিকোণমিতিক অনুপাত আমি পাই গলো এতিয়া তোমালোকক ইয়াৰ সহায়ত লৈ আমি এটা উদাহৰণ কৰি লম সেই উদাহৰণটোৰ সহায়ত তোমালোকে ইয়াৰ পিছৰ অনুশীলনৰ অংককেইটা কৰিবৰ কাৰণে সহজ পাবা এটা তোমালোকক মই এটা উদাহৰণ দিছো এটো হৈছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী মান নিৰ্ণয় কৰিব লাগে এটো কোনো বৰ দৰকাৰী অংক পৰীক্ষাৰ কাৰণে ফাইনেলত আহিব টেষ্টত আহিব গতিকে তোমালোকে খুব গুৰুত্ব দিবা এই অংকটো বা এই অংকটো অৰ্থাৎ কি দিছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী মান নিৰ্ণয় কৰিব লাগে আমি এক মুহূৰ্তত পাইছিলো sin 90 ডিগ্ৰী মাইনাস angle A equal to cos A বা cos 90 degree minus A equal to sin A ঠিক তেনেকুৱা আমি পাইছিলো কি cot 90 degree minus angle A equal to কিমান পাইছিলো tan A পাইছিলো আমি বা cot A equal to আমি কিমান পাও tan 90 degree minus angle A cot A কিমান পাইছিলো tan 90 degree minus angle A এতিয়া cot 25 degree গলে কিমান পাম tan 90 degree minus 8 থাক কিমান আছে 25 degree equal to tan 90 ৰ পৰা 25 গলে 10 ৰ পৰা 5 গলে 5 এটা 8 থাকিল 6 অৰ্থাৎ 65 degree অৰ্থাৎ cot 25 degree গলে আমি কিমান লিখিব পাৰো tan 65 ডিগ্ৰী লিখিব পৰা হৈ গল এতিয়া আমি অংকটো কৰো একে আমি কথা জানি ললো দিয়া আছে tan 65 ডিগ্ৰী বাই cot 25 ডিগ্ৰী এতিয়া আমি কি কৰিম tan ক ৰাখি দিলু tan 65 ডিগ্ৰী কতক আমি কি লিখিব পাৰিম কতৰ ঠাইত আমি এক মুহূৰ্তত কি পালো cot 25 ৰ ঠাইত আমি লিখো tan 90 ডিগ্ৰী minus 25 equal to tan 65 আৰু ইয়াতে কিমান আহিব tan 90 পৰা আহি গলে আমি পালো কিমান 65 ডিগ্ৰী এই 65 ডিগ্ৰী কাটা গল কিমান থাকিলে 1 তাৰ মানে tan 65 by cot 25 ডিগ্ৰী ইকুৱেল টু কিমান পালো মানটো 1 পালো দুই নম্বৰীয়া অংক এটো ঠিক এটোৰ পিছতে তোমালোকৰ অনুশীলনৰ অংক আছে গতিকে এটোৰ ওপৰত বেছ কৰি লৈ অনুশীলনৰ অংককেইটা কৰিবা কৰি কিবা অসুবিধা থাকিলে মোক পুনৰ মোৰ লগত আলোচনা কৰিবা ধন্যবাদ